চাকৰিৰ নামত 1 টকাও কাকলৈকে কাকো খাবলৈ নিদিয়ে, খোৱা নাই। আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনো পধ্যে কাকো সাৰি যাবলৈ দিয়া নহ'ব। মানুহ জড়িত হৈছে, খুচুৰা হৈছে হা। ওপৰৰ ডাঙৰ ডাঙৰ মাছবিলাক ৰৈ যাব, চব খাতিৰ কৰি আছো, চব খাতিৰ কৰি আছো। 6-0 খাই মই ডাঙৰ মানুহ হ'ব নোৱাৰো, প্ৰথম কথা বুজি নাই হা। 6-0 আজিৰ তাৰিখত আকো নহয়। একযোৰ কাপোৰ কিনা গেলি আজি বাজাৰত গেলে 6-0 খৰচ হৈছে হা। আপনার এই বয়সৰ এই লাস্ট বয়সৰ অৱস্থাত এই চান্স আছে, এই চান্সত আপনি সোমাব নোৱাৰে আৰু জীৱনত আপনি দবা নোৱাৰে আৰু পাৰে। যদি আপনি 6-0 তাৰ ব্যৱস্থা অনলাইন মাৰি দিব, আপনি অনলাইন মাৰি দিব। যুগত প্ৰমাণ লাগে, যদি প্ৰমাণ পাব আপনি অনলাইন ৰাখিব, বেংকত দিব, কেছ দিলে কেছ দিব, প্ৰমাণ লাগিলে প্ৰমাণ দিব, বুজিছে নাই? আপনার মই যদি আপনি 26 তাৰিখে লিষ্ট চলব, আপনি আছে গাড়ীত এটা আপনি যদি কৰক। আৰু এতিয়া আপনি কথা ফেব্ৰুৱাৰীৰ 5 তাৰিখৰ ভিতৰত আপোনাৰ সময় আছে। এই ফেব্ৰুৱাৰী 5 তাৰিখ লাষ্ট ডেট। হয় হয়, ফেব্ৰুৱাৰী 5 তাৰিখ লাষ্ট ডেট। ফেব্ৰুৱাৰী 5 তাৰিখে আপনি কাগজ আৰু পইচা জমা দিয়ে আপনার মিনিমাম 26 তাৰিখে নাম আহি যাব। এটা আপনার কথা। আৰু বাকী মই একো নকওঁ আৰু, কাৰণ আপনি মোৰ চিনাকি মানুহ, মই আপোনাক চাই দিব পাৰো। কিন্তু মোক মোৰ মুখখন ওপৰৰ মানুহ নাছে, ওপৰত দিবই লাগিব। কি কৰিব বাইদেউ? এতিয়া আপনি আপনার কথা, এতিয়া কি কৰিব বুলি ভাবিছে কওক? কি কৰিম বুলি ভাবিছে আৰু এতিয়া দিব পৰাটোৱে কথা। আৰু তেনেকৈ যদি কয় আপোনালোকে আগত লিষ্টটো বঢ়াই দিয়ক, তেতিয়া বাইদেউ শুনক, আপনি যিটো ভাবি আছে মোৰ লিষ্টত নাম বেলেগে ভৰাই কোনো নিদিয়ে যুগত বাইদেউ। কাৰণ মই আপোনাৰ কথা, আপনার মই কাগজ খান দিলো দিয়ক, ওপৰৰ পৰাটো আপনার নামটো ভৰাই নিদিয়ে ন। আপনি সেই চিন্তাত থকাৰ কাৰণে আজি বাইদেউ আপনি আগবাঢ়িব পৰা নাই। মই খোলা কথা কলো নহয়, আপোনাকতো মই দিমেই। মোৰ এতিয়া ইনকাম নথকা মানুহটো আৰু ঘৰত কোনো নথকা মানুহ, মাক নাই, বাপেক নাই, অলপমান ব্যৱস্থাটো কৰিব লাগিব। দিয়াটোতো শুনক, আপনিতো দিয়াটো দিব লাগিব, তাৰে আগত আপনি এডভান্স হলেতো দিব লাগিব ন, অলপ চলপ। কামটো কৰি কওকচোন আপুনি। হয় বাৰু, এডভান্সটো কিবা এটা দিব পাৰিলে ভাল। তেতিয়াহ'লে এডভান্স নকৰাকে আপোনাৰ কোনে কৰিব কওকচোন? আপুনি আজি 30 তাৰিখ, আপুনি মোৰ তাত হোৱাটছএপত কাগজখন দিয়ক, আৰু অনলাইন মই গুগল, এইটো নাম্বাৰত মোৰ গুগল পে আছে, এইটো কৰে। 26 তাৰিখে নাম আহিলে নাই আপুনি মোক কব। নাম অহাৰ পিছত আপোনাৰ লগত আজি যেনেকে কথা পাতিছো, নাম অহাৰ পিছত আপোনাৰ ঘৰত খানা খাব যাম। বুজছি? ইদিনাখন আপুনি তেজপুৰ আহিছে বুলি মই হোৱাটছএপত পাইছো, তাৰপিছত ষ্টেটাছত পাইছো, তাৰপিছত আপোনাক কল কৰিছো, আপুনি ৰিচিভে কৰা নাই। এই তেজপুৰৰ বহুত মানুহ ডকুমেণ্ট জমা দিলে, মই তাতে গৈছিলো, বহুত মানুহ মোক ডকুমেণ্ট জমা দিলে। তেজপুৰত আপুনি কিবা গৈ আছো বুলি কৈছে যে, সেইকাৰণে মই বহুত মানুহ লগ কৰিছো তেজপুৰত বহুত মানুহ লগ ধৰিছে। আপুনি আকৌ ৰিচিভে নকৰিলে, মই ফোন মাৰি আছিলো। চাওক বাইদেউ, আপুনি মোৰ বয়সত আপোনালোকৰ সৰু হম হা, মোতকে বয়স সৰু হবতো। মই কিমান চনৰ পৰা লগা, মই আজি কি এই 2003 চনৰ পৰা লগা, 3-4 চনৰ 30 চনৰ পৰা লগা। বাচ্চা এটাৰ লগত কিমান ঘূৰিলো, কিমান কৰিলো। বাচ্চাই পইচা বহুত পইচা খালে মোক, মানে ধ্বংস বিকলংগই কৰাই দিয়ে। আপনি গাই গৰুক ধৰা নাই ন, আপোনাৰ হাইলাক ধৰিছে, ক'ত কাম হব? বিশ্বাস প্ৰায় ছেক্ৰেটাৰী আছিলে অল আছামত। তেতিয়া নাই, তেতিয়া দিনত আৰু তেতিয়া দিনতে ইমান পইচা, মানে তেতিয়া ইমান কিবা উন্নত নাছিলে। সেইকাৰণে আপোনাৰ মাথাত সোমাই গৈছে যে পইচাটো মোৰ মাৰা যাব নেকি, কিবা যায় নেকি, তেনেকে ভাবি, এই কাৰণেতো ভাবি আছে, এতিয়াও আপুনি ভাবি আছে। কিন্তু এইটো কথা আপোনাৰ শুদ্ধ হব। আপুনি যিহেতু আগবাঢ়িম বুলি ভাবে, লাষ্ট একবাৰ শেষৰ বাৰ একবাৰে চাই লওক। লাষ্ট একবাৰ শেষত টাইম আপুনি চিন্তা চৰ্চা কৰি হলে মোক কালি ফোন কৰক। হ'ব বাৰু। লাষ্ট একবাৰ শেষত টাইম আপোনাৰ, এই লাষ্ট শেষত টাইমত আপোনাৰ বয়া নহয় যাওক, ভগৱানে ভাল কৰিব যাওক। আপুনি টকা 6-0 দি দিয়ক আৰু এডভান্স কিবা কৰক আপুনি, মই কৰি আছো যে কামখিনি। আপোনাক মই এনে কোৱা নাই দিয়ক। হয় বাৰু। বাকী আপুনি চিন্তা চৰ্চা কৰি দিয়ক, আপোনাৰ কথা। আৰু বাকী ফেব্ৰুৱাৰী 5 তাৰিখৰ আগত ডকুমেণ্টছে পইচা মোক কিবা দিয়ক, মই কামটো আগবঢ়াই দিম আপোনাৰ। চাওক, মোৰ হাতত যেন কিবা কৰিব পাৰিলো হয়, আপোনাৰ নামটো মই ভৰাইলো হয়। কথাটো বুজি পাইছি না?
আপুনি মোক পিছতে দিলাক মোৰ কিবা অসুবিধা হলা হয় নেকি আগে চিনাকি মানুহ হয় নে নহয় নহয় চিনাকি মানুহ ইমান দিনে আমি আপোনাৰ লগত যোগাযোগ কৰি আছো আপোনাক মই আগতো 5,000 টকাও দিয়া আছে আপুনি 5,000 টকাটো কেছত দিয়া গৈছে বাইদেউ সেইটো কেছত দিয়াৰ কাৰণে আজি চান্স পাইছে আপোনালোকে কেছো নকৰিলে কিবাও নকৰিলে আমি খবৰে লোৱা নাই কেছ কৰিলো কেছ কৰা মানুহ হাতত চাকৰি হল চৰি কেছ কৰা মানুহ পাৰি আছো কেছ কৰা মানুহ আধা চাকৰি হল হা গম পাইছা নাই নাই একোৱে হোৱাই কিমান হৈছে বিলটো কিমান হৈছে নাই কেছে নকৰিলে কিবা নকৰিলে বোলে তেনেকে দৰমহা দিয়া নাছিলে কেছ কৰা মানুহৰ বহুতে হল বিলটো তাৰপিছত আপুনি আৰু ইমান দিনে আৰু বয়সো নাই কিবাও নাই আপুনি জানেই দেখোন আপুনি ইমান দূৰৰ পৰা অহা যোৱা কৰিব নোৱাৰে আপোনাৰ লিষ্টটো দিলেইতো আমি পাছত হলেওতো আপোনাক কিবা এটা কৰি হলেওতো দিব পৰা চাকৰিৰ নামত 1 টকাও কাকলৈকে খাবলৈ নিদিয়ে খোৱা নাই আৰু যিসকল মেধা সম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব চাকৰিৰ নামত যোনেই দালালি কৰিব চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব কোনো পধ্যে কাকো খাৰি যাবলৈ দিয়া নহ'ব যিকোনো দলৰে সম্ভৱে নাই যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই এইটো সম্পূৰ্ণ ফেক উচিত তদন্ত কৰা হ'ব কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে গৰ্হিত কাম কৰিছে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকলৈকে খাবলৈ নিদিয়ে খোৱা নাই আৰু যিসকল মেধা সম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব চাকৰিৰ নামত যোনেই দালালি কৰিব চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব কোনো পধ্যে কাকো খাৰি যাবলৈ দিয়া নহ'ব যিকোনো দলৰে সম্ভৱে নাই যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব কোৱা ধৰণৰ কোনো মানুহ জড়িত হৈছে কুচোৱা হৈছে ওপৰত ডাঙৰ ডাঙৰ মাছবিলাক ৰৈ যাব চব খাতিৰ কৰি আছো